ব্ৰহ্মৰ উৎস অন্ন আৰু পুত্ৰৰ উৎস ব্ৰহ্ম ইটোৰ লগত সিটোৰ নিবিড় সম্পৰ্ক গতিকে আমাৰ আইসকলে অন্ন শুদ্ধকৈ বনাব জানিব লাগিব কেনেকৈ জলপুষ্প ফলমূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত আমাৰ আইসকলে অন্ন ৰান্ধিবলৈ যোৱাৰ আগতে চাউল কিটা ধোৱাৰ আগতে এমুঠি চাউল হাতত তুলি লৈ গুৰু দেৱ নাম ভগতত বা ভগৱন্তত লাগিবৰ্থে অৰ্পণ কৰা হ'ল কৃষ্ণ এই বুলি কৃষ্ণ মন্ত্ৰ উচ্চাৰণ কৰি এমুঠি চাউল থোৱাৰ পিছতে বাকিখিনি সুন্দৰকৈ ধুই পখালি ভক্তিভাৱে ৰন্ধন কৰিব লাগিব আইগৰাকী কৃষ্ণ বুলি শব্দটো প্ৰয়োগ কৰাৰ লগে লগে হৰি নাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন জুইৰ লগত তুলনা কৰিছে নামক শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি নষ্ট হৈ যায় আইগৰাকীয়ে কৃষ্ণ উচ্চাৰণ কৰি অন্ন তৈয়াৰ কৰাৰ লগে লগে পাঁচটা পাপৰ পৰা আমাৰ গৃহস্থী ঘৰখন মুক্ত হৈ যায় আমাৰ প্ৰত্যেকখন ঘৰৰ মানুহ ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে কৰ্মবিলাক কৰোঁতে পাঁচটা পাপে আমাক অবাঞ্ছিতে লগ লয় কি কি কন্দনি পেখনি চুলি কলসী মাৰ্জনী গৃহস্থৰ পঞ্চ হিংসা সিজে ৰাতি দিনে ৰাতিয়ে আমি কৰা কৰ্মবিলাকৰ মাজেদি পাঁচটা পাপ আমাৰ অবাঞ্ছিতে সিদ্ধ হয় ঢেঁকীত ধান বনা বা মিক্সাৰত জা জলপান তৈয়াৰ কৰোঁতে আগৰ দিনৰ ঢেঁকীত কৰিছিল আজিকালি মিক্সাৰত ব্যৱহাৰ কৰে তাত আমি জা জলপান তৈয়াৰ কৰোঁতে ব্ৰহ্ম হত্যা হয় তাত এটা পাপ লাগে পেখনি পতাত মছলা পিছা সৰিয়হ পিছা আদা পিছা জলকীয়া পিছা কৰি অন্ন তৈয়াৰ কৰোঁতে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে চুলি জুহালত বা গেছত বা ৰন্ধনশালাত অন্ন তৈয়াৰ কৰোঁতে তাতো পাপ লাগে কলসী কল বা কোনো পাত্ৰত পানী আনিলে চকুৰে মনিব নোৱাৰা জীৱাণু আহে জুই গৰম কৰি মাৰি পেলোৱা হয় তাতো পাপ লাগে আৰু মাৰ্জনী ঘৰ দুৱাৰ সৰা মচা কৰোঁতে ঝাৰু বা সূতা বাঢ়নিত লাগি সৰু সৰু পোক পৰুৱা মৰে তাতো ব্ৰহ্ম হত্যা হয় তাতো পাপ লাগে তাৰ দুখে গৃহবাসী স্বৰ্গক নাযায় বুলি গীতা ভাগৱতে কৈছে এই পাঁচটা পাপৰ কাৰণে সেই ঘৰখনত বাস কৰি থকা জীৱকেইটা বৈকুণ্ঠ দূৰৰ কথা স্বৰ্গলৈকে যাব নোৱাৰে কিন্তু কৃষ্ণ অৰ্থে কৰি পুনো মুকুতিক পায় গতিকে আইগৰাকীয়ে যদি কৃষ্ণ সংস্কৃতি অৱলম্বন কৰি অৰ্থাৎ অন্নমুঠি খাবলৈ দিওঁতে চাহকাপ খাবলৈ দিওঁতে তামোলখন দিওঁতে যদি পানী গিলাচ দিওঁতে যদি কৃষ্ণ খাওক বুলি কয় তেতিয়াহ'লে এই পাঁচটা পাপৰ পৰা আমাৰ গৃহস্থী ঘৰখন মুক্ত হয় এই নীতি শিক্ষা আমাক দিছে আমাৰ এতিয়া বহুত মানুহ শয়ন সদাচাৰ শুবও নাজানে উঠিবও নাজানে আমাৰ শুব কেনেকৈ লাগে উঠিব কেনেকৈ লাগে মহাপুৰুষ মাধৱদেৱে কেনেকৈ শুব লাগে ঘোষাত উল্লেখ কৰিছে দুঃস্বপ্ন নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট গ্ৰহ ভয় বিনাশন পৰম সম্পদ ৰূপ জানি মাধৱৰ নাম সৰ্বদাই কৰিও কীৰ্তন অৰ্থাৎ আমি শুবলৈ যাওঁতে মহাপুৰুষ মাধৱদেৱৰ লিখিত 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা আমি গাই পেলাই শুব লাগে কেতিয়াবা আপোনাৰ পাৰিবাৰিক জীৱন দাম্পত্য জীৱন যুগ্ম জীৱন সাংসাৰিক জীৱন সামাজিক জীৱনৰ প্ৰভাৱে এনেকৈ মনত প্ৰতিক্ৰিয়া কৰে বহুত সময়লৈকে আপোনাৰ টোপনি নাহে বিচনাত ছাতিপুতি কৰি থাকে তেনেকুৱা দিন যদি আপোনাৰ জীৱনলৈ নামি আহে তেতিয়াহ'লে আমি যিমান ঘোষা মুখস্থ আছে যিমান কীৰ্তন মুখস্থ আছে যিমান বৰগীত মুখস্থ আছে যিমান দিহানাম মুখস্থ আছে আপুনি গাবলৈ যত্ন কৰক খুব কম সময়ৰ ভিতৰতে সাউণ্ড স্লিপ আহি যাব এয়া হৈছে আমাৰ শয়নৰ নিয়ম আমাৰ বহুত মানুহ উঠিবও নাজানে হাড় পালে চকু মোহাৰি কামৰ ধান্দাত জপংকে নামি আহে তেনেকুৱা অভ্যাস যদি আছে আজিৰ পৰা এৰিব আমি কেনেকৈ নামিব লাগে ভাগৱতত উল্লেখ কৰিছে যে যিজন পৰম ভগৱন্ত তিনিটা গুণনাম লৈ আমাৰ প্ৰত্যেকৰ হৃদয়তে অৱস্থান কৰি আছে কেনেকৈ ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত তিনিটা গুণনাম লৈ আমাৰ হৃদয়ত তেওঁ অৱস্থান কৰি আছে ব্ৰহ্মৰূপে আমাক প্ৰত্যেককে চৈতন্য কৰি ৰাখিছে আপুনি দুৰ্ঘোৰ টোপনি গলেও আপুনি জীয়াই থাকে এজন টোপনি যোৱা মানুহে জানে নেকি মই জীয়াই আছো নে মৰিলো নোৱাৰে ক'ব তৎসত্ত্বেও আপোনাক জীয়াই ৰাখে কোনে
ব্ৰহ্ম শক্তিয়ে সাৰ পোৱাৰ লগে লগে চকুৰে দেখে কাণেৰে শুনে মুখেৰে খায় হাতেৰে কৰে ভৰিয়ে যায় ইন্দ্ৰিয়বিলাকক চৈতন্য কৰি ৰাখিছে কোনে পৰমাত্মাই আৰু সৃষ্টি স্থিতি গৰাকী প্ৰভু ভগৱন্তই আপোনাৰ হৃদয়ত অৱস্থান কৰি আছে যথা কৰ্ম তথা ফল দিবৰ কাৰণে গতিকে আমি সাৰ পোৱাৰ লগে লগে তেওঁ থকা ঠাইলৈ হাতকেইখন আনিব লাগে তেওঁ ক'ত আছে সমস্ত ভূতৰে মই আছো হৃদয়ত আমাৰ প্ৰত্যেকৰে হৃদয়তে অৱস্থান কৰি আছে গতিকে হাত দুখন হৃদয়লৈ আনি আমি ক'ব লাগে প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ ভগৱন্তৰ কৃপা নহ'লে বোলে আজি ফুলনি ধানৰ আমুকা বোলে বিচনাতে গ'ল তামুকি বোলে বিচনাতে গ'ল আপুনি যে সাৰ পাইছে যিজনে আপোনাক সাৰ পুৱাই দিলে সেইজনক প্ৰথমতে স্মৰণ কৰক প্ৰভু তোমাৰ কৃপাতহে সাৰ পাই উঠিলোঁ আজি দিনটোৰ এইকেইটা কাম মই কৰাৰ কথা ভাবিছোঁ তুমি যাতে সফল ৰূপায়ণ কৰা আৰু 24 ঘণ্টাৰ ভিতৰত এক ক্ষণ হ'লেও তোমাৰ ভকতৰ সান্নিধ্যত যাতে কৃষ্ণ কথা শুনি মই জন্ম জন্মান্তৰ কাৰণে যাতে পুণ্য অৰ্জন কৰিব পাৰোঁ তাৰ কাৰণে তুমি কৃপা দৃষ্টি কৰিবা আৰু সকলো কৰ্মৰ দায়িত্ব তোমাৰ ওচৰত অৰ্পণ কৰি উঠিলোঁ কৃষ্ণ বুলি সোঁ ভৰিটো প্ৰথমতে নমাই নামি আহিব কৃষ্ণ বুলি অহাৰ লগে লগে যিটোজনে যাই নাম ওচৰি তাৰ পাছে পাছে ভ্ৰমন্ত হৰি বৎসক স্নেহ যেন ধেনু ধাৱে ভজিও জানি হেন হৰি পাৱে গতিকে আপুনি কৃষ্ণ বুলি যোৱাৰ লগে লগে কৃষ্ণ আপোনাৰ পিছত গৈ থাকিব গৰুজনীয়ে যেনেকৈ পোৱালিটো মুখৰ আগত শিয়াল কুকুৰে আক্ৰমণ কৰিব নোৱাৰাকৈ লৈ যায় কৃষ্ণ নাম উচ্চাৰণ কৰি যোৱাজনক ভগৱন্তই তেনেকৈ ৰক্ষণাবেক্ষণ দিয়ে এই নিয়মবিলাক আমাৰ ভাগৱতত বান্ধি থৈছে এই নিয়মৰ মাজেদি যাতে আমি পৰিয়ালটো গঢ়ি তুলিব পাৰোঁ উঠি অহা প্ৰজন্মক যাতে এই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ তেতিয়াহে আপুনি মনে ভবা সুখটো ল'ৰা ছোৱালীৰ পৰাই হওক পৰিৱেশত হওক লাভ কৰিব যদি এইখিনি নিয়মৰ পৰা ব্যতিক্ৰম হয় আপুনি সব থাকিলেও অশান্তিৰ পৰা মুক্ত হ'ব নোৱাৰিব সেই কথাৰ কাৰণে কৈছে আমাৰো পদত কেহু নধৰিবা দোষ কৃষ্ণৰ কথা শুনি কৰা চিত্ৰত সন্তোষ যাতে ভগৱন্তই কথা তেওঁ লিখি সকলোকে আহ্বান জনাইছে ক'ৰবাত ভুল ত্ৰুটি হ'ব পাৰে তোমালোকে মোক যাতে দুখ নিদিবা শতকোটি নমস্কাৰ শতকোটি জনমৰ মহাপাপ ছয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলক্ষয় শিশিজনে কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত পাপে খুচি হেন পৰে কৃষ্ণ কথা শুনিবলৈ পুণ্য লাগিব যাহাৰ আছে পুণ্য সংখ্যাত শিখে পাতে কাণ কৃষ্ণৰ কথা যিকোনো মানুহে শুনিব নোৱাৰে অজিন পাতকীয়াত নাপাতিব কাণ পাপীৰ পুণ্যৰ দেখা প্ৰত্যক্ষ প্ৰমাণ আপুনি পুণ্যাত্মা পাপাত্মা আপুনি নিজে প্ৰমাণ কৰিব লাগিব কৃষ্ণ কথা শুনি যদি ভাল পাইছে পুণ্যাত্মা কৃষ্ণ কথা শুনি যদি কোনোবাই আমনি পাইছে পাপাত্মা হেন জানি সাৱধানে শুনা হবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে কৃষ্ণ কথা বিনে আৰু আমাৰ ধৰ্ম বেলেগ নাই তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান কোটি ভাগু নহি কৃষ্ণৰ কথাৰ সমান যে আপুনি শতকোটি তীৰ্থ যজ্ঞ কৰিলেও কৃষ্ণৰ কথা শুনাৰ সমান হ'ব নোৱাৰে যত ফলং সৰ্বতীৰ্থেষু সৰ্বযজ্ঞেষু কীৰ্তিতম তৎফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে দিনটোত যদি এবাৰ ৰাম বুলি ক'ব পাৰে শতকোটি তীৰ্থ যজ্ঞ কৰা ফল আমি ঠাউকতে লাভ কৰিব পাৰোঁ পৰীক্ষিত নিপে পাছে পুচন্ত শুকত চন্দ সূৰ্য বংশৰ কহিলা কথা যত পাছে নাৰায়ণে যদু বংশে অৱতৰি কহিউক কেনে কৰ্ম কৰিলন্ত হৰি এতিয়া তুমি বহু কথা মোক ক'লা এতিয়া ভগৱন্তই যদুকুলত জন্মগ্ৰহণ কৰি কি কাৰ্য সাধন কৰি জগতলৈ এৰি থৈ গৈছে সেই সম্পৰ্কে মোক কোৱা মহাজ্ঞানীজনে যাক গাৱে অবিশ্ৰাম সংসাৰৰ ঔষধ কৰ্ণৰো অভিৰাম যে আমাৰ বেমাৰ যেনেকৈ ঔষধ খালে আমাৰ ভাল হয় আমাৰ মনৰ বেমাৰ কৃষ্ণ কথা শুনিলে ভাল হৈ যাব কৃষ্ণ কথা শুনাৰ লগে লগে মন আনন্দিত হৈ যাব সেইকাৰণে সদায় কৃষ্ণ নাম ল'বলৈ আৰু শুনিবলৈ আমি যত্নপৰ হ'ব লাগিব দুৰ্ঘুৰ সংসাৰ সেনা বল কৌৰৱৰ দুৰ্ণ ভীষ্ম কৰ্ণ তাতো কুম্ভীৰ মগৰ মূৰ পিতা মহবৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গু খোজ পৰাই গতিকে কৌৰৱক 5জন পাণ্ডৱে নিধন কৰিলে কৃপাটো কাৰ ভগৱন্ত যাৰ প্ৰতি সদয় থাকিব তাৰ কোনো ভয় নাই এনে কোনোনো দুৰ্লভ আছে হৰি সুপ্ৰসন্ন গতিকে আপোনালোকে ভগৱন্তক ঘৰত ৰাখিবলৈ আৰু নিজৰ ঘৰখনৰ ৰাখিবলৈ যত্নপৰ হ'ব লাগিব কেনেকৈ
যিটো নাম লয় হৰি তাৰ হয় ই পুনৰ ৰহস্য বৰে আমাৰ প্ৰত্যেকখন ঘৰতে যাতে পুৱা গধূলি ধূপ ধূনা জ্বলে ঈশ্বৰ উপাসনা কৰে আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে যাতে কৰ্মৰ মাজতে ঈশ্বৰৰ নাম লৈ থাকিব পাৰে তাৰ আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব মোৰ দেহা দহিলে দুৰ্নিৰ্ব্ৰহ্মৰে ৰাখিলা মাধৱে ধৰি গৰ্ভৰ ভিতৰে যে অশ্বত্থামাৰ ব্ৰহ্মাস্ত্ৰই মোক গৰ্ভতে আক্ৰমণ কৰিছিল কিন্তু ভগৱন্তই মোক গৰ্ভতে ৰক্ষণাবেক্ষণ দিলে বুলি পৰীক্ষিতে শুকৰ আগত কৈছে হেন ইষ্টদেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিব তান চৰিত্ৰ বিস্তৰ সেইজন ভগৱানৰ চৰিত্ৰৰ বিষয়ে মোক কোৱা মই আনন্দৰে শুনো কি হেতুক বধিলা কৃষ্ণে কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলত যে কি কাৰণে কৃষ্ণই মোমায়েকক বধ কৰিলে আৰু গোকুললৈ সৰু কালতে কিয় গুচি যাব লগা হ'ল ঘৰ এৰি এই বিষয়ে মোক কোৱা মনুষ্য শৰীৰে আছিল অন্তকত মানে বৃঞ্চি বংশে সহিতে বঞ্চিলা কোনথানে যে তেওঁ মনুষ্য শৰীৰ ধৰি এই লীলা কৰি বৃঞ্চি বংশক কেনেকৈ তেওঁ ৰক্ষণাবেক্ষণ দিলে এই কথা মোক কোৱা কটেকো ভাৰ্যাকো বিহাইলন্ত যদুৰাই কহিউক মুনি শুনিবাক শ্ৰদ্ধা যায় তেওঁ কিমান ভাৰ্যা বিয়া কৰালে সেই সম্পৰ্কে মোক কোৱা হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাই খুদা তৃষ্ণা নবান্ধক একো দুখে তোমাৰ মুখেদি কৃষ্ণ কথা শুনি থকাৰ কাৰণে মোৰ ভোক পিয়াহ লগা নাই গতিকে তুমি মোক কৃষ্ণ কথা কৈ থাকা শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথাটো একান্ত ভৈলচিত তোমাৰ যিহেতু ভগৱন্তৰ প্ৰতি একান্ত চিত হৈছে তুমি মহা ধন্য কৃষ্ণৰ চৰিত্ৰ আবে শুনিও উৎসুকে এহি বুলি কহিবাক আৰম্ভিলা সুকে কৃষ্ণ কথা তুমি শুনি ভাল পাইছা বুলি পুনৰ তেওঁ আৰম্ভ কৰিছে উপজিলা ৰাজা হুয়া দৈত্য সংখ্যাত বল দৰ্পত কৰে সন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰি বসুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি যে অসুৰবিলাকৰ অত্যাচাৰত পৃথিৱীয়ে সহ্য কৰিব নোৱাৰি ধেনু ৰূপ লৈ ব্ৰহ্মাৰ ওচৰত আশ্ৰয় ল'লে তনু ভৈল ক্ষীণ পিৰিল এক গুৰু ভাৰে তিনটি আছে মুখ অতি লুটকৰ ধাৰে তেওঁ ক্ষীণাই শুকাই গৈছে আৰু চকুৰ পানীয়ে তেওঁ বৈ আছে হুমা হুমি কান্দিলা মনত মহা ৰংগে ৰাগে নিবেদিলা দুখ হবে বিধাতা ৰগে পৃথিৱীয়ে ধেনু ৰূপ লৈ সকলো দুখ বেদনাৰ কথা কৈছে ব্ৰহ্মাৰ আগত কৈছে পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱী ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধি ৩৩ কোটি দেৱতা লগত লৈ তেওঁ ক্ষীৰোদধি তীৰত উপস্থিত হ'লগৈ লাগিলাহা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত ব্ৰহ্মাই দেৱতাসকলক লৈ ক্ষীৰোদধি তীৰত যেতিয়া উপাসনা কৰিলে ভগৱন্তৰ ওপৰৰ পৰা আকাশী বাণীৰে সৈতে ক'লে পাছে ত্ৰিদশকক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনি উক দেৱগণ যে বিষ্ণুৱে কেনেকৈ কৈছে তোমালোকে শুনা সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ তুমি হ'ব হোৱা যদুকুলে অৱতাৰ তোমালোকো গৈ যদুকুলত অৱতাৰ হ'ব লাগিব আৰু পৃথিৱীৰ মহাভাৰ তেওঁ হৰণ কৰিব বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ যে বসুদেৱৰ ঔৰসে তেওঁ জন্মগ্ৰহণ কৰিব আৰু তোমালোকেও দেৱতাসকল গৈ তাত অৱতাৰ হ'ব লাগিব তান অৰ্থে দিব্য নাৰী গণ হৌক জাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ গতিকে প্ৰথমতে অনন্ত ৰূপে তেওঁ সাক্ষাৎ জন্ম লাভ কৰিব তাৰপিছতে দিব্য নাৰীবিলাকো এই ধৰাধামলৈ নামি আহিব লাগিব বিষ্ণুৰ আদেশে যুগ মায়া ভগৱতী কাৰ্য সাধিবাকৰ প্ৰতি হৈবা উপগতি যে তেওঁ বিষ্ণুৰ নিৰ্দেশনাত যুগমায়ে কাৰ্য সাধনৰ কাৰণে তেওঁ মানে অৱতাৰ ল'ব লাগিব বা সৃষ্টি হ'ব এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ তুমিকো আশ্বাস বাণী বুলিলা আশেষ এনেধৰণে তেওঁ দেৱতাসকলক আশ্বাস বাণী শুনালে খণ্ডিবা তোমাৰো মহা দুখ দেৱ হৰি খেত পৰিহৰ ষষ্ঠ হুয়ো বসুন্ধৰি যে তুমি এতিয়া খেত নকৰিবা দুখ নকৰিবা হে পৃথিৱী খুব কম সময়ৰ ভিতৰতে ভগৱন্তই তোমাৰ দুখ হৰণ কৰি লৈ যাব এহি বুলি নিজ স্থানে গৈলা সৃষ্টি কৰে শুনিওক যেন কথা ভৈলতাত পৰে এইখিনি কথা দেৱতাসকলক কোৱাৰ আগত তেওঁ ব্ৰহ্মলোকলৈ গুচি গ'ল তাৰ পিছত কি হ'ল শুনা স্বৰ্গটো অধিক থান মথুৰা নগৰী একোকালে জাক নচাৰন্ত দেৱ হৰি যে স্বৰ্গতকৈও মথুৰা নগৰীখন বেছি সুন্দৰ যিখন নগৰ এৰি ভগৱন্ত কোনোদিন আঁতৰি যোৱা নাছিল পৃথিৱীৰ মধ্যত উপমা নাই যাৰ মুখ্য পাত ভৈল হবে যাদৱ প্ৰজাৰ গতিকে সেইখন পৃথিৱীৰ
অন্য ঠাইৰ লগত উপমা নহয় সেই স্থানতে আহি ভগৱন্ত আবিৰ্ভাৱ হৈছে এইখিনিকে আমাক কৈছে ইয়াৰ পৰৱৰ্তী পদৰ যোগেদি আমাক কি ক'ব আমি পুনৰ পদবন্ধে আলোচনা কৰিম বাহু কৃষ্ণ ৰাম সেই মথুৰাতে আছে সুৰজ দুপতি তাহানে তনয় বহু দেৱমহামতি অনেক সাদৰে তাংক আনিয়া গৃহ কওঁ দৈৱকী কবিহাৰ ৰঙে দিৰন্ত দৈৱক গৃহে যাইবে চিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে দেখি কংস ৰাজা ভগী নিৰপতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি ব্ৰেহি যাই সুবৰ্ণৰ ৰথয়ে কহত মৃদংগ গোমুখ শংখ বাৱে নামত অঘোৰা ডকাই যাই কংসে চৰিয়া পথত শুনিলা আকাশী বাণী যাহন্তে পথত যাকলয়া যাক কংস শুনৰে জ্ঞান ঐ হিৰ অষ্টম পুত্ৰে তোৰলৈ বে প্ৰাণ শুনিয়া নিশ্চল কংসে খান্দালৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি ওৰা মধমৰয়া চাৰ কংস কুৰকুলাঙাৰ বহুদেৱে দেখৈ দৈৱ কিৰ চিন্তে মাৰ উপসন্তে কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোৰ কুলৰ নন্দন তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবিৰ সকলে বখানে কোন হতে ইহানসি তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ কমনে আচৰৈ পাপ মৰণ ভয়তে যন্ত্ৰই উপজয় মৃত্যু দেহাৰ লগতে আজি মৃত্যু হৌক নুহি হতে কয়ন্তৰে অৱশ্যে মৰণ আছৈ হবে জগতৰে কৰ্মৰ
লয় অধীন জীৱ যেতিখনে যায় এৰৈ পূৰ্ব দেহ আউৰ শৰীৰ কপাই অৰাম যেন জোকে তিন পাহাইলে এৰৈ আউৰ তিন জীৱৰ মৰণ স্বপ্নে এৰেনুহি ভিন যিটো জনে কুশল কওঁ চিন্তে আপোনাৰ হেন জানি দ্ৰোহনি চিন্তিবাকে কাৰণ ইহ পৰলোকে নাহি দুহিৰ কৈলান বিস্তৰ কহিব কিবা তুমি সৰ্বজান কৃষ্ণ এইখিনিলৈকে পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম যে সেই মথুৰা নগৰতে যাৰ তুলনা অন্যৰ লগত নহয় স্বৰ্গতকৈও বেছি সৌন্দৰ্যৱান এক জেগা আৰু সেই তাতেই কি হৈছিল সুৰ যদুপতিৰ পুতেক বসুদেৱ অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱকীক বিহাৰংগে দিলন্ত দৈৱক ৰজাই তেওঁক আনি পেলাই দৈৱকীক তেওঁলৈ বিয়া দিলে ৰত্নে জাতিস্কাৰৰ ৰথ 2 নৱশত উৎসৰ্গী যৌতুক দিলা কন্যাৰ লগত বসুদেৱলৈ দৈৱকীক বিয়া দি বহুত যৌতুক উপহাৰ তেওঁলোকৰ লগত পঠাইছে 15,000 ঘোঁৰা হস্তি 104 দিলা 200 ডাকি আতি সুকুমাৰী মানে অন্যান্য সম্পত্তি দিয়াৰ উপৰিও কি কৰিছে যে 15,000 ঘোঁৰা আৰু হয় হস্তি ৰথ দিছে আৰু সুকুমাৰী নাৰীবিলাককো দাসী ৰূপে পঠাইছে বিহা কৰি বসুদেৱে গৃহে যাইবে চিতে ৰথত চৰিলা গয়া দৈৱকীৰ সহিতে তেতিয়া তেওঁ ঘৰৰ অভিমুখে বসুদেৱে দৈৱকীক লগত লৈ যেতিয়া ৰথত উঠিছে দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাগজৰি আৰু সেই ৰথতে কংসই নিজৰ ভনীয়েকক আৰু ভনী জোৱাইকক আগবঢ়াই দিয়াৰ উদ্দেশ্যে আনন্দ মনেৰে গৈ ৰথত বাগজৰি ধৰি উঠিলগৈ বেঢ়ি যাই সুবৰ্ণৰ ৰথ 100 মৃদংগ গোমুখ শংখ বাৱে নানামত আৰু শ ৰথেৰে সৈতে পৰম আনন্দৰে গৈ থকা অৱস্থাতে ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিয়া আকাশী বাণী যাহাতে পন্থত কংসই আনন্দ মনেৰে বসুদেৱ দৈৱকীক ৰথত তুলি লৈ আগবঢ়াই দিবলৈ যাওঁতে আকাশী বাণীৰ পৰা শুনিলে জাকলৈয়া জাস কংস সোণৰে অজ্ঞান এইৰ অষ্টম পুত্ৰে তুৰলৈব প্ৰাণ হেৰা কংস তুমি যিগৰাকীক আনন্দ মনেৰে লৈ গৈছা এই অষ্টম পুত্ৰই তোমাক কি কৰিব প্ৰাণ ল'ব তোমাক বধ কৰিব শুনিয়া নিষ্কল কংসে খান্দা লৈলা তুলি দৈৱকীক কেশত ধৰিলা কাটো বুলি লগে লগে কংসই খৰ্গ উলিয়াই লৈ দৈৱকীৰ চুলিত ধৰি কাটিবৰ কাৰণে উদ্যত হ'ল অধম আচাৰ কংস কুৰক কুলাংগাৰ বসুদেৱে দেখি দৈৱকীৰ চিন্তে মাৰ এতিয়া বসুদেৱে দেখিলে এতিয়া কংসই এওঁক হত্যা কৰিব উপাশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজ ঘোৰ কুলৰ ঘোষ কুলৰ নন্দন হেৰা ঘোষৰ কুলৰ নন্দন মহাৰাজ কংস তুমি শুনা তুমি যেন ৰাজাত আগত ত্ৰিজগতে জানে তোমাৰো গুণক বীৰ সকলে বখানে মনত ৰাখিব কথাটো ইয়াৰ মাজেদি আমাক কি শিক্ষা দিব গৈছে যে এজন দুষ্ট মানুহক আমি শান্ত কৰিবলৈ হলে তেওঁৰ গুণযশ বখানিব লাগিব তেওঁক প্ৰথমতে আমি গুণযশ বখানি তেওঁক মানে সন্তোষিত কৰি ল'ব লাগিব তেতিয়াহে আমাৰ জলাজুইত নুমাবলৈ পানী ঢালিবলৈ শিকিব লাগিব ঘিউ ঢালিলে নহ'ব গতিকে জলাজুই নুমাবলৈ যে আমি পানী ঢালিব লাগে এই নীতি শিক্ষাটো আমাক দিছে যে কংসই খং কৰি খৰ্গলৈ যেতিয়া দৈৱকীক কাটিব উদ্যত হৈছিল তেতিয়া তেওঁক
তেওঁ প্ৰশংসা বাণী বসুদেৱে শুনাইছে আৰু কৈছে যে তোমাৰো গুণক বীৰসকলে বখানে তোমাৰ গুণ যশস্যা সকলো বীৰে প্ৰশংসা কৰে কোনখতে ইহান চিন্তিবা খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ তুমি কেনেকৈ এওক মাৰিবৰ কাৰণে উদ্যত হৈছা ইফালে তোমাৰ ভনী আৰু ইফালে স্ত্ৰী জাতি কমনে আশ্ৰয় পাব মৰণ ভয়তে জন্তুৰ উপজয়ী মৃত্যু দেহাৰ লগতে জন্ম হ'লে জীৱৰ মৃত্যু আছেই তেনেস্থলত তুমি এনেকৈ পাপ আচৰণ কৰিবৰ কাৰণে কিয় আগবাঢ়িছা আজি মৃত্যু হওক নহি সতেক অন্তৰে আজি নহ'লে 100 বছৰৰ পিছত হ'লেও আমাৰ মৃত্যু হ'বই অৱশ্যে মৰণ আছৈ সবে জগতৰে জন্মিলে মৃত্যু আছেই কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায় এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায় যে আমাৰ কৰ্ম অনুসৰি কৰ্ম সংস্কাৰ অনুসৰি আমি এটা দেহ এৰি আন এটা দেহলৈ আমাৰ গতি কৰে যেন যুগে তৃণ পাইলে এৰৈ আউৰ তৃণ জীৱন মৰণ স্বপ্নে এৰে নহি ভিন্ন অৰ্থাৎ আমাৰ জীৱৰ মৃত্যু নাই জীৱৰ সংস্কাৰ আৰু গতি আছে মৃত্যুটো কাৰ আছে দেহৰহে ধৰ্ম জনম মৰণ গীতাত কৈছে অৰ্জুনক যে জীৱৰ মৃত্যু নাই মৃত্যু কেৱল দেহৰহে আছে জীৱৰ কি আছে সংস্কাৰ আৰু গতি আমাৰ সংস্কাৰ আৰু গতিটো কেনেকুৱা হ'ব যেন যুগে তৃণ পাইলে এৰয় অপৰ জীৱৰ দেহৰ জানা সেহি পতন্তৰ আমাৰ দেহত থকা জীৱটো চেনি যুগৰ নিচিনা চেনি যুগে মুখত এডাল বন নোপোৱালৈকে যেনেকৈ পিছৰ ডাল এৰি নিদিয়ে আমাৰ দেহত থকা জীৱটোৱে আন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় যেন নৱ বস্ত্ৰক পুৰুষে পিন্ধে আগ পুৰাতন বস্ত্ৰ পাছে কৰে পৰিত্যাগ আমি ফটা চোলা এটা পিন্ধি আছিলোঁ নতুন এটা পোৱাৰ লগে লগে পুৰণাটো এৰি যেনেকৈ আমি নতুনটো পিন্ধো ঠিক তেনেকৈ আমাৰ দেহত থকা জীৱটোৱে নতুন এটা দেহ নোপোৱালৈকে এইটো দেহৰ পৰা ওলাই নাযায় গতিকে আমাৰ সংস্কাৰ হ'লে আমাৰ দেহ ঊৰ্ধ্বগতি হ'ব সংস্কাৰ কেনেকৈ হ'ব আজিৰ দৰে যদি আমি ভাগৱত শ্ৰৱণ কৰোঁ ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে আমাৰ মনবিলাক সংস্কাৰ হ'ব সংস্কাৰী জীৱই জীয়াই থাকোঁতে শান্তি পাব আৰু মৰিলে সদ্গতি পাব অসংস্কাৰী জীৱই জীয়াই থাকোঁতে অশান্তি পাব আৰু মৰিলে অধোগতি যাব জীৱৰ মৃত্যু নাই জীৱৰ গতি আৰু সংস্কাৰ গতিকে আমি আজিৰ দৰে সাধুৰ সংগত আহি শাস্ত্ৰ ভাগৱত শুনি আমি যাতে নিজক সংস্কাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি গুৰুত্ব দিব লাগিব যিটো জনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেৱে কাৰ আমি কাৰো কোনেও দ্ৰোহ আচৰণ কৰিব নালাগে আমি কাক দ্ৰোহ আচৰণ কৰিম শাস্ত্ৰত কৈছে যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ মই সবতে আছোঁ পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা আজি আমি নাজানি কি কৰোঁ আনক হিংসা কৰোঁ হিংসা কৰিলে কি হ'ব পাপ হ'ব পাপ আয় পৰপীড়নম পাপ হ'লে কি হ'ব আমাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আৰু আমাৰ জীৱ অধোগতি যাব আয়ুস কমি যাব সেইকাৰণে ভাগৱত শুনি আমি কাৰো যাতে দ্ৰোহ আচৰণ কৰিব লগা নহয় তাৰ প্ৰতি আমি সজাগ হ'ব লাগিব ইহ পৰলোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তুমি সৰ্বজান এতিয়া বসুদেৱে কংসক সকলো কথাখিনি বুজাই কংসৰ মনৰ ভাৱটো সলনি কৰা অৰ্থাৎ সংস্কাৰ কৰাৰ এটা পৰিৱেশ দি দিছে গতিকে আমিও দুষ্ট মানুহক শান্ত কৰিবলৈ হ'লে আমি তেওঁক প্ৰথমতে প্ৰশংসা কৰি ল'ব লাগিব লোৱাৰ পিছতহে আমি আচল কথাটোৰ প্ৰতি আঙুলিয়াই দিব লাগিব গতিকে এতিয়া বসুদেৱে কংসক প্ৰথমতে প্ৰশংসা কৰিলে তোমাক গোটেই জগতৰ ৰজা মহাৰজাই তোমাৰ গুণ বখানিছে তুমি এজন শ্ৰেষ্ঠ ৰজা হৈ নিজৰ ভনীয়েকক কিয় এনেকৈ তুমি মানে হত্যা কৰিবলৈ উদ্যত এইটো উচিত হোৱা নাই এই ধৰণে তেওঁ যেতিয়া বুজাই দিছে এইখিনিলৈকে আমাক কথাখিনি ইয়াৰ মাজেদি এই কথাখিনি শিক্ষা আমাক দিছে ইয়াৰ পিছত কি ক'ব বিচাৰিছে আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম বাহু কৃষ্ণ ৰাম
তোমার খে কনিষ্ঠ ভৈভ গিনি জীব পায় হেন জানি আংক কাটি বাকনু